এতিয়া আমি যাওঁ আৰু আমাৰ ঘৰলৈকে যাম তাইকো লৈ যাম নি কেনে পুৰা বাচন চাচন ধুবা দিম কাম কৰবা দিম দগৰি কাম কৰিব লাগিব আৰু আপোনালোকৰ ঘৰত এনে ডকাইতি দি আছে নেকি জনাবচোন সেইবাৰ ৰছী ছিঙিল এইবাৰ আকৌ ৰদ লৈছো না কি কোৱা য়েছ বছ আৰু মানে ইহঁতে জৰা দি আছে আৰু ইডাল দি চাওঁ ৰ'ব একবাৰ টানি উঠে নাযায় উঠব না আমি মানে আহি পালো আহি কেনে ইয়াক কামত লগাই দিছো যে বাঁহডাল ভাঙি কেনে গুচাই দিছে এইবাৰ গাড়ীখন তুলব মই নামি লওঁ নেকি নামি লোৱা মই নামি লওঁ তোক ধুনীয়াকৈ দেখাই দিম আজিৰ দিনটো ব্লগটো আৰম্ভ কৰিছোঁ আজি মানে ৰাতিপুৱা মানে গোলাঘাটৰ পৰা আহিলোঁ আহি কেনে ঘৰ পাইছোঁ আৰু আমাৰ গাড়ীখন ফচি গৈছে মানে কঠীয়া লৈ গৈছিলে পথাৰত আৰু গাড়ীখন ফচি থাকিলে আৰু মানে এতিয়া গাড়ীখন মানে ট্ৰেক্টৰ মাতিছোঁ টানিবলৈ গাড়ীখন জল্দি ওলাই লওঁ ৰ'ব তাৰপিছত লগ পাইছোঁ আৰু আজিৰ দিনটো ব্লগটো এতিয়া আৰম্ভ কৰোঁ গাড়ীখন ফচাই দিলি কেলে ফচাই দিলি আৰু ই মানে আৰু ড্ৰাইভাৰজন আহিছিলে দুইটাই ফচাই দিলে গাড়ীখন ন আৰু গাড়ীখনৰ ৰাস্তা এইটো যোৱা কিন্তু গাড়ীখন নিচে কোনফাল দি চাওকচোন মানে সিহঁতে মানে জংঘল দি যাব আৰু মানে এইখন সেই গাড়ী কি গাড়ী বুলি কয় বাপৰে বাপ আৰু মানে গাড়ীখন ফচাইছে চাওক এই চকাটো ফচি গৈছে ইমান বেয়াকৈ ফচিছে মানে বহুত দেৰি চেষ্টা কৰিলে নহ'ল মানে কঠীয়া মানে পথাৰত মানে ৰুবলৈ নিছিলে নিওঁতে মানে ৰাস্তাটো ভুল হ'ল মানে চিধা ফচাই দিলে এইপিনে চাইছিলে মানে এইপিনে গছডাল থকাৰ কাৰণে লাগিব বুলি ভাবি ই ভাবিছে এনেকৈ ঘূৰিম এনেকৈ ক'ত ঘূৰিব পাৰিব এইবিলাক গাছে আছে দুনিয়াৰ ইমান বুৰ্বক মানে ইহঁতে আৰু মানে এতিয়া গাড়ীখন টানি কেনে ওলাওঁ ৰ'ব ট্ৰেক্টৰ আহি আছে জল্দি ওলাই লওঁ গাড়ীখন ইমান ডাঙৰ গাড়ীখন ক'ত নদী পাৰে নিচে চাওকচোন এইটো গৰা কি ধুম গৰা ভাঙি কেনে গাড়ীখন কি যি হ'ব আৰু এতিয়া যাওঁ ৰ'ব জল্দি মানে দৰখ লৈছোঁ আৰু গাড়ীখন ট্ৰেক্টৰ যাই আছে না ট্ৰেক্টৰেদি টানিব লাগিব মানে গাড়ীখন সেইকাৰণে এতিয়া যাই লওঁ ৰ'ব আকৌ ময়ে পৰিম আপোনালোকক দেখাওঁতে নদীত বাপৰে বাপ নদীৰ গৰা চাওক এই বাপ এতিয়া জল্দি যাওঁ ৰ'ব আপোনালোকৰ ফালে বানপানী কিমান হৈছে জনাবচোন কমেণ্ট বক্সত আৰু মানে আমাৰ এইপিনে বানপানীটো নাই বাৰু বেলেগ চাইডে পুৰা বানপানী আৰু আমাৰ এইপিনে পানীটো নদীৰ বাঢ়াই নাই দিয়ক এই অলপ বাঢ়িছে বেছি বাঢ়া নাই আৰু আপোনালোকৰ ফালে কিমান বানপানী হৈছে কমেণ্ট বক্সত জনাব ইয়াতে ৰাস্তা দুটা আছিল এইটো ৰাস্তা আছিল এইটো বোকা এইটো ভাল মানে এইটো দি সোমাই দিছে সেইকাৰণে ইয়াতে ফচিছে দেখাম ৰ'ব ঐ বলদি আৰু এইবাৰ বেলচা লৈ আহিলোঁ আৰু বেলচাখন লৈ কেনে এতিয়া ডাইৰেক্ট গাড়ীখনলৈকে যাওঁ গাড়ী ট্ৰেক্টৰেদি টানি উঠাব নলা মানে কি ট্ৰেক্টৰখন ৰছীপাত লগাই দিলে ৰছী ছিঙি গ'ল আকৌ লোহা আনিছে আনি কেনে আকৌ টানি আছে উঠা নাই আকৌ বেলচাখন লৈ আহিছোঁ এতিয়া মাটিবিলাক গুচাব লাগিব তাৰপিছত উঠাব লাগিব এই ৰাতিপুৱাই চালা ক'ত ফচলোঁ আহি কি ক'ম আৰু এতিয়া যাওঁ ৰ'ব জল্দি সেইবাৰ ৰছী ছিঙিল এইবাৰ আকৌ ৰদ লৈছোঁ না কি কোৱা য়েছ বছ আৰু মানে ইহঁতে জৰা দি আছে আৰু ইডাল দি চাওঁ ৰ'ব একবাৰ টানি উঠে নাযায় উঠব না একবাৰ খুলি দি মানে কি হ'ল গাড়ীখন ফচিল ট্ৰেক্টৰে টানি ওলাব নোলা সেইকাৰণে আকৌ লৈ আহিছোঁ এক JCB লৈ না কি কোৱা সেইটো হয় উপায় নাই আৰু মানে এতিয়া JCB লৈ কেনে গাড়ীখন উঠাব লাগিব মানে নহ'লে দুখন ট্ৰেক্টৰেদি টানছি কাম নহ'ল না কি কোৱা হা আৰু ব'লা আৰু মানে এইটো মানে JCB লৈ ডাইৰেক্ট যাই আছোঁ জেগালৈকে কিন্তু সকলোৱে মানে কঠীয়া ৰুই আছে কঠীয়া মানে মাটি চাটি হেৰি কৰি থৈছে আৰু এতিয়া ৰুব আৰু পূৰা ৰেডি হৈছে মানে আমাৰ ইফালে পানীটো উঠা নাই না সেইকাৰণে কঠীয়াবিলাক ৰুবলৈ আৰম্ভ কৰিছে এইবিলাক চাওক এইপিনে চাওক তহঁতৰ কঠীয়া ৰুলি নে নাই হয় নেকি আমাৰ ইয়াতে পানী নাই কাৰণে কঠীয়াটো ৰুব পৰা নাছিলে বৰষুণ দিয়াৰ কাৰণে এতিয়া মানে কঠীয়াটো ৰুবলৈ লৈছে আৰু এইবিলাকত দিয়ক এতিয়া জল্দি যাওঁ ৰ'ব এই শুনা গৰুকেইটা খেদবাৰ কাৰণে তই কি কৰা দেখি দি
সেইখন মুখ হেন পাই একা আমি আহি পালো গাড়ী সিখান এতিয়া গাড়ীখন উঠাব লাগব ব'লা লগে দিয়া একবাৰত উঠব না নুঠে একবাৰত উঠব মানে বঢ়িয়াকৈ গাড়ীখন উঠাই দিলে কেনে হ'ল কমপ্লিট আৰু মানে এতিয়া যাই থাকোঁ আৰু আগত যদি ফচে উঠাই দিব লাগিব না কি উপায় নাই আৰু ব'লা আৰু মানে গোলাঘাটৰ পৰা আহি গাড়ীখন ফচিলে আপোনালোকে গমেই পালে গাড়ীখন ফচা তাতে যাই কেনে 12টা বাজিছে আৰু আহি কেনে শুইছোঁ 12টা বজাৰ পৰা এই 4টা বাজিছে আকৌ 4টা বজাত এতিয়া যাম আমাৰ ওচৰত আৰু আমাৰ ওচৰত আপোনালোকে অলপ মাইকৰ চাউণ্ড শুনিছেই চাগে আমাৰ ওচৰত মহাযজ্ঞ হৈ আছে মানে কালি আৰু পৰহি অহাকালি আৰু পৰহি মানে দুদিন হ'ব যজ্ঞ এতিয়া জল্দি যাওঁ ৰ'ব তালৈকে ধুনীয়াকৈ দেখাই দিম আজি কি হৈছে একো মানে যোৱাই নাই না মই গমেই পোৱা নাই মানে আহিছোঁহে ৰাতিপুৱা আহি পাইছোঁ এতিয়া তালৈকে গৈ থাকোঁ মাও তাতে গৈছে ধুনীয়াকৈ তালা চালা মাৰি লৈছোঁ চাবি পাত এতিয়া তাত যায় মাক চাবি পাত গতাওঁ তাৰপিছত অলপমান তাতে থাকোঁ আৰু আপোনালোকক কি হৈছে অকণমান দেখাম ৰ'ব আপোনালোকে কেতিয়াবা মহাযজ্ঞ দেখিছে নেকি কমেণ্ট কৰিবচোন মানে মহাযজ্ঞৰ পেণ্ডেলটো মানে ঠিক কৰি আছে আজি হ'ব আৰু ৰাতিৰ ভিতৰত তাকে অলপমান দেখাই দিওঁ ৰ'ব আজি মহাযজ্ঞৰ মানে মিটিং বহি আছে কালি কোনে কি কৰিব চব মানে ইয়াত বুজাই আছে ইয়াত মানে সকলোৱে শুনি আছে আৰু এনেকৈ পেণ্ডেল দিছে এইপিনে ভোগ খাব আৰু এতিয়া তাৰ পৰা আহিলোঁ মানে মহাযজ্ঞ আছে পৰহি দিনা আৰু এতিয়া বৰষাহঁতৰ ঘৰলৈকে গৈ আছোঁ মানে বাবু আৰু বৰষা আজি 5 দিনমান হ'ল সিহঁতৰ ঘৰত গৈছিলে আৰু জল্দি গৈ কেনে সিহঁতক লৈ আহোঁ আৰু বাবু ৰিয়েকশ্যনটো চাব যে কেনেকুৱা কৰে মানে মোক 5 দিনমান নেদেখিলে সি কেনেকুৱা কৰে সেইটো চাব আৰু জল্দি যাওঁ ৰ'ব সিহঁতৰ ঘৰলৈকে যাই থাকোঁ আপোনালোকে চাই থাকক আৰু সিহঁতৰ ঘৰত গৈ কেনে লগ পাম দিয়ক বৰষাহঁতৰ ঘৰ পামেই আৰু দলংখন পাইছোঁ মানে বেছি দূৰ নাই ইয়াৰ পৰা আপোনালোকক কথা এটা কওঁ বুলি ভাবিছোঁ ৰ'ব মানে কি আমাৰ যে গাড়ীবিলাকত যে এই বস্তুটো যে থাকে যে এই বস্তুটো এই 1 2 3 4 এইবিলাক যে আছে এই 1 2 3 4 5 এইটো বস্তু কিয় থাকে জানেনে মই মানে গম পালোঁ এতিয়া আগতেও গম পাইছিলোঁ তথাপিতো ভাবিলোঁ আপোনালোককো জনাই দিওঁ এইটো বস্তু এইটো 1 2 3 4 এইটো কেলেই থাকে মানে হেণ্ডেলডালৰ ওচৰতে থাকে মানে কেলেই জানে এই আগফালে যে লাইটটো আছে দেখিছেনে এই লাইটটো আপোনালোকক দেখাই দিওঁ এই লাইটটো কলাখিনি যে আছে এই ইয়ালৈকে পৰিছে মানে যদি আগেদি পটককৈ মানুহ এটা যায় আপোনালোকে গম নাপাব মানে আন্ধাৰ হৈ থাকে যে এই বস্তুটো দিলে এই বস্তুটো যেতিয়া এনেকৈ দিম এই লাইটটোৱে আগলৈকে যে আছে লাইটটো দেখিছে পিছুৱাই আহিব চাব আপোনালোক দেখাই দিম ৰ'ব এই চাব এই লাইটটো পিছুৱাই আহিছে আৰু একবাৰ আগলৈ যাব মানে এই বস্তুটো যিমানলৈকে দিম ধৰি লওক এনেকৈ 0লৈকে দিলে একদম আগলৈকে যাব একদম আগলৈকে গৈছে এই ৰঙা লাইটটোলৈকে গৈছে আৰু এইটো বস্তু চাওকচোন হ'ব দেখাই দিছোঁ এইটো যেতিয়া এনেকৈ তলফালে আনিম এনেকৈ পাছলৈকে আনিম তেতিয়া এই লাইটটো ওচৰ আহি পাইছে কলাখিনি ওচৰ আহি পাইছে এই যে কলাখিনি লাইটটোৰ কলাখিনি দেখিছেনে এতিয়া এই আগলৈকে নিব লাগিলে এই বস্তুটো আগলৈকে এনেকৈ দিলে হ'ল এই চাওক এই আগলৈকে লাইটটো গুচি গৈছে দেখিছে মানে এই আগলৈকে থ'ব লাগে সদায় এই একদম কলাখিনি একদম আগলৈকে গৈছে দেখিছে মানে এইটো সদায় 0ত থ'ব লাগে এই যে 0 আছে 0ত থৈ দিব লাগে মানে তেতিয়া বহুত আগলৈকে লাইটটো যায় এইটোৱে আৰু আপোনালোককো ভাবিলোঁ জনাই দিওঁ এই বস্তুটো বহুত ছেফটি হয় আপোনালোকে চাবচোন এই যে আন্ধাৰখিনি দেখিছে ন এই আন্ধাৰখিনি মানে বহুত দূৰলৈকে আছে সেইকাৰণে মানুহ কোনোবা আগেদি গ'লেও মই গম পাইছোঁ যদি মানে একদম ওচৰত থাকিলে আগেদি কোনোবা গ'লে গম নাপায় মানে সেইকাৰণে ভাবিলোঁ আপোনালোকক কথাটো জনাই দিওঁ আৰু আপোনালোকে জানে যদি জনাবচোন আৰু এতিয়া আহি বৰষাহঁতৰ ঘৰ পালোঁ এতিয়া যাওঁ ৰ'ব ভিতৰলৈকে আৰু বাবু মই অহাৰ লগে কি মোৰ জানো বুকুৰ মাজত সোমাই যাব কেনে কৰে কাহা হাঁহি দিয়া কি মোক দেখি কি বুলি কৈছে পাপা তোমাক চিনি পাই না চিনি পা না সেইটো তুমি আৰু আমাৰ বাবু মানে কি অহাৰ লগে খালি ভ্ৰুম ভ্ৰুম মাৰি আছে কেনেকৈ গাড়ী চলাই ধুনো দেখাই দিয়া আৰু অলপমান ইয়াক গাড়ীতে এনে ইহঁতৰ ওচৰৰ পৰা একপাক ঘূৰাই আনো তাৰপিছত ডাইৰেক্ট আমাৰ ঘৰলৈকে যাম আৰু হয় না আৰু মানে ই মানে বহুত দিনৰ মূৰত লগ পাইছে না এৰি নেদা হৈছে একদম কি ক'ম আৰু মানে কেনেকৈ গাড়ী চলাই ধুনো দেখাই দিয়া গাড়ী কেনেকৈ চলাই কোৱা এই বাহ কি হা তুমি বাপ্পাও
দেখছ না নাই আজিকালি চলিবিলাক বহুত স্মাৰ্ট মানে অলপমানতে চব কথা জানে হয় না ধুনু আৰে আহাৰ পৰা ই মোৰ লগতে লাগি আছে পাপা বোলে পাপা কোৱা পাপা কোৱা তুমি পাপা আৰু আমাৰ কি কৰি আছে চা কান্দি আছে যাব লাগে দেখি ঘৰত এইকেইদিন বদ্ধ ঘুমা দিছা কিজানি বিছনাৰ পৰা নামাই নাই কিজানি ন আৰু মানে নতুনকৈ ৱাইফাই লৈছে লৈ কেনে বা কি ফূৰ্তি তাইৰ আমাৰ তাতে আছে ৱাইফাই কোনফাল দি তোমালোক পুখুৰী পাৰে দি আই হয় না ই আমাৰ ভাল দেই ই আমাৰ ভাল এতিয়া আমি যাওঁ আৰু আমাৰ ঘৰলৈকে যাম তাইকো লৈ যাম নি কেনে পূৰা বাচন চাচন ধুবা দিম কাম কৰবা দিম দগৰি কাম কৰিব লাগিব আৰু আপোনালোকৰ ঘৰত এনে ডকাইত তিৰি আছে নেকি জনাবচোন ডকাইত নহয় কি আৰু এনেকুৱা মানে খাতানাক তিৰি আছে নেকি জনাব খালি আৰু এতিয়া জল্দি জল্দি যাওঁ ৰ'বা আমাৰ ঘৰলৈকে যাম তাৰপিছত লগ পাই আছোঁ এক বাচন ধোৱা একবাৰ দেখাই দিম যাই বাচন ধুব চাবাচোন ধুব লাগো ধুব লাগো তুমি জানো বুজিবা মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা ধুনু তুমি যাবা যাবা কাৰ লগত যাবা যাবা পাপা কৌ মোৰ লগত যাবা নেকি কি তুমি গিলা কি লৈছা বাপ্পাও দে আৰু যোগাৰ গিলা কয় তোমাক মেকআপৰ যোগাৰ গিলা আইও কলি আমি যাওঁ দেই ধুনু বাই 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 যা আমি গেলো গাড়ী ঘূৰাই দিছে চা এটা যদি নাখাওঁ যাই বোলে যাং নহয় এটা আহিবা নোৱাৰা আৰু কাৰো লগত কথা নাই আৰু গাড়ী বেছি হেণ্ডচেক আৰু বাই বাই দিয়া আৰু যা পাপাৰ তাকে যা 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 নাযায় তোৰ নাযায় যাওঁ দিয়ক ৰাতি দিয়া বলা বলা আৰু মানে এতিয়া ডাইৰেক্ট ঘৰলৈকে গৈ আছো ঘৰত গৈ কেনে লগ পাম দিয়ক নাই কি কোৱা আইতাকে বাবুক লগ পাই কেনে কৰিবা মোচন গিলে কেনে দিবা আৰু আমাৰ আইতাকে মানে আজি এসপ্তাহৰ মূৰত বাবুক লগ পাব কিমান ভাল পাব লগ পাইছে তথাপিতো আজি লগ পালি বিৰাট ভাল পাব আৰু এতিয়া জল্দি জল্দি যাওঁ ৰ'ব ঘৰলৈকে দিয়ক আৰু মানে কি আমাৰ ইয়াত যজ্ঞ না যজ্ঞৰ কাৰণে ফ্লেগ লগাইছে চাওক না এই ফ্লেগ কি বুজা লাগবে লাইট চাইট দিলে আৰু ভাল লাগিল ন হা ফ্লেগখনত কিবা লেখা আছে চাব লাগিব কালিহে গম পাম আজি অলপ আগতে লগালা কিজানি যাওঁতে দেখা নাছিলো এই তেনে লগাইছে ভোলেনাথৰ সেই শাৰী থাকিলে ভাল লাগিলে ন সি টোপনিয়ে মাৰিলে আৰু মানে সি মানে টোপনি মাৰি আছে আমাৰ আইতাকে লৈ গেল এতিয়া বস্তুগিলা নামাও ৰ'ব যি বস্তু আছে বস্তুগিলা তুমি নামাবা না মই নামাওঁ আৰু মানে বৰষাহঁতে কল দি পঠাইছে নাৰায়ণ পূজাৰ কাৰণে এইটো কল দি পঠাইছে আৰু বৰষাৰ বেগখন ধুনীয়াকৈ নামাই ল শাৰী পালা দেখো কিয় যোৱাচোন আৰু এতিয়া সি ঘৰ পালোঁ আৰু ঘৰত সিহঁতক নমাই দিছোঁ ধুনীয়াকৈ এতিয়া গাড়ীখন মজাকৈ গেৰেজত সোমাই থৈ দিওঁ আকৌ নেক্সট ধুনীয়া ভিডিঅ' এটাৰ সৈতে লগ পাম টা বাই বাই ভিডিঅ' চেছ ডিস্কো আৰু মানে যজ্ঞত লগ পাম মানে যজ্ঞ বহুত ডাঙৰ যজ্ঞ আছে আপোনালোক দেখাই আছোঁ চাই থাকিব